হয় খোজ খোৱা বন্ধ কৰক নহয় খোজ খাই কাৰাগাৰলৈ যাওক। এই সতৰ্কবাণীৰে উচ্চতম ন্যায়ালয় পুনৰ চৰ্চালৈ আহিছে। এই সতৰ্কবাণী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অথবা বিজেপিৰ কেন্দ্ৰীয় চৰকাৰক নহয়। এইবাৰ উচ্চতম ন্যায়ালয়ে এই সতৰ্কবাণী দিলে দেশৰ খোজখোৰ দুৰ্নীতিপৰায়ণ শীৰ্ষ আৰক্ষী বিষয়াসকলক। কিয় এইদৰে কঠোৰ হৈছে দেশৰ উচ্চতম ন্যায়ালয়? নমস্কাৰ, মই নন্দিতা, আপোনালোকে চাই আছে নৰ্থ ইষ্ট নাও। ইটোৰ পিছত সিটো ঐতিহাসিক ৰায় তথা মন্তব্য প্ৰদানেৰে দেশৰ উচ্চতম ন্যায়ালয়ে যেন পূৰ্বৰ হেৰুৱা গৰিমা আৰু আস্থা পুনৰ অৰ্জন কৰিবলৈ সক্ষম হৈ উঠিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰৰ গণবিৰোধী নীতি আৰু স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে অৱস্থান গ্ৰহণৰ সাহস দেখুৱাই এক দৃষ্টান্ত দেখুৱাবলৈ যেন সাজু হৈ উঠিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় তথা ন্যায়পালিকাই। উল্লেখ্য যে দেশৰ প্ৰাক্তন ন্যায়াধীশদ্বয় ক্ৰমে ৰঞ্জন গগৈ আৰু এছ এ বোবডেৰ দিনত উচ্চতম ন্যায়ালয়ে শাসকীয় পক্ষ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। আনকি এছ এ বোবডেয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈ থকাৰ সময়ত RSSৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। সেয়ে দেশৰ জনগণে উচ্চতম ন্যায়ালয়ৰ ওপৰত ক্ষীণ আস্থা ৰাখিলেও নিৰপেক্ষতাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছিল। তেনে সময়তে NP ৰামনাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈ দেশৰ ন্যায়পালিকাৰ ওপৰত দেশৰ জনগণৰ আস্থা পুনৰ জাগ্ৰত কৰিবলৈ চেষ্টা কৰি আহিছে। ইতিমধ্যে মুখ্য ন্যায়াধীশ NP ৰামনাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণাৰ লগতে মন্তব্য কৰি ন্যায়পালিকাৰ স্বতন্ত্ৰতা ৰক্ষাৰ পৰিচয় দিছে। সেই ধাৰা অব্যাহত ৰাখি মুখ্য ন্যায়াধীশগৰাকীয়ে পুনৰ আন এক উজ্জ্বল দৃষ্টান্তৰে দেশবাসীৰ মনত আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে। যি সময়ত দেশৰ প্ৰতিখন ৰাজ্যৰে শীৰ্ষ আৰক্ষী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি, উপঢৌকন, ধন দাবী, ঘোষ লৈ নামী বেনামী সম্পত্তি আহৰণৰ বিভিন্ন ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে, যাৰ বাবে সাধাৰণ জনতাৰ আৰক্ষীৰ ওপৰত আস্থা নোহোৱা হৈ আহিছে, সেই সময়তে মুখ্য ন্যায়াধীশ ৰামনাই মন্তব্য কৰিছে যে দেশৰ খোজখোৰ শীৰ্ষ আৰক্ষী বিষয়াসকলক কাৰাগাৰলৈ নিক্ষেপ কৰিব লাগে। সোমবাৰে উচ্চতম ন্যায়ালয়ে এক গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ৰামনাই কয় যে অবৈধভাৱে ধন উপাৰ্জন কৰা আৰক্ষী বিষয়াসকলক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে কাৰাগাৰলৈ নিক্ষেপ কৰিব লাগে। উল্লেখ্য যে ছত্তীশগড়ৰ এগৰাকী প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া IPS গুজৰিন্দৰ পাল সিঙৰ বিৰুদ্ধে দেশদ্ৰোহ আৰু বেনামীভাৱে 10 কোটি টকাৰো অধিক সম্পত্তি সংগ্ৰহৰ অভিযোগৰ গোচৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। ছত্তীশগড় আৰক্ষীৰ দুৰ্নীতি বিৰোধী ব্যুৰো আৰু অপৰাধ শাখাই ইতিমধ্যে গুজৰিন্দৰ পাল সিঙৰ সম্পত্তিৰ তালাচী চলাই নিলম্বন কৰিছে। অপৰাধ শাখাই চৰকাৰ আৰু জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত থকা বুলি দাবী কৰি সিঙৰ বিৰুদ্ধে যোৱা জুলাইত দেশদ্ৰোহিতাৰ অভিযোগত গোচৰ ৰুজু কৰিছিল। উচ্চতম ন্যায়ালয়ে নিলম্বিত IPS বিষয়া গুজৰিন্দৰ পাল সিঙক এই দেশদ্ৰোহৰ গোচৰত অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰি সকাহ প্ৰদান কৰিলেও বেনামী সম্পত্তি সংগ্ৰহৰ ক্ষেত্ৰত কঠোৰ হোৱা পৰিলক্ষিত হয়। ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ে IPS বিষয়া সিঙক দেশদ্ৰোহৰ গোচৰত দুবাৰকৈ সকাহ প্ৰদান কৰিছিল। বেনামী সম্পত্তি আহৰণৰ ক্ষেত্ৰত কঠোৰ হৈ মুখ্য ন্যায়াধীশ ৰামনাই কয় যে আবেদনকাৰীয়ে প্ৰতিটো ক্ষেত্ৰতে সুৰক্ষা অথবা নিৰাপত্তা বিচাৰিব নোৱাৰিব। চৰকাৰৰ সৈতে ঘনিষ্ঠ হোৱাৰ বাবে IPS বিষয়া গুজৰিন্দৰ সিঙে বেনামী সম্পত্তি সংগ্ৰহ কৰা বুলি উল্লেখ কৰি তেওঁক উদ্দেশ্যি মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, যদি চৰকাৰৰ ঘনিষ্ঠ হোৱাৰ বাবে আপুনি এইদৰে বেনামী সম্পত্তি আহৰণ কৰিছে, তেন্তে আপুনি এইবোৰ এদিন পৰিশোধ কৰিবই লাগিব। নিলম্বিত IPS গুজৰিন্দৰ পাল সিঙৰ অধিবক্তাই ন্যায়ালয়ত সিঙৰ সুৰক্ষাৰ বাবে কৰা আবেদনৰ প্ৰত্যুত্তৰত মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্টভাৱে কয়, এনে বিষয়াসকলক সুৰক্ষা দিয়াৰ কোনো প্ৰয়োজন নাই, তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰিবই লাগিব। উল্লেখ্য যে দেশদ্ৰোহৰ গোচৰত আৰক্ষী বিষয়াজনে সকাহ পালেও দুৰ্নীতি, ঘোষখৰ বা বেনামী সম্পত্তি আহৰণৰ বাবে কাৰাৰুদ্ধ হ'বও পাৰে। মুখ্য ন্যায়াধীশ ৰামনাৰ এই মন্তব্যৰ পিছতে এতিয়া দেশৰ খোজখোৰ দুৰ্নীতিপৰায়ণ নামী বেনামী সম্পত্তি আহৰণ কৰা শীৰ্ষ আৰক্ষী বিষয়াসকলৰ এক জনমত জাগ্ৰত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা ন্যায়পালিকাই দেশৰ জনগণৰ মাজলৈ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰা বুলিও চৰ্চা লাভ কৰিছে। মুখ্য ন্যায়াধীশ ৰামনাৰ এই কঠোৰ মন্তব্যই দেশত এক জনসজাগতা সৃষ্টি কৰাৰ লগতে দুৰ্নীতিগ্ৰস্ত ঘোষখোৰ শীৰ্ষ আৰক্ষী বিষয়াসকলক শংকিত কৰি তুলিব বুলিও ধাৰণা কৰা হৈছে।
অৱশ্যে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ ভূমিকাও গুৰুত্বপূৰ্ণ হ'ব কাৰণ চৰকাৰ তথা শাসকীয় দলৰ ৰাজনৈতিক নেতাসকলৰ নেক্সাছতহে শীৰ্ষ আৰক্ষী বিষয়াসকলে ধন দাবী আৰু সংগ্ৰহ উপঢৌকন দুৰ্নীতিৰে ধন আহৰণ কৰে যাৰ পৰা ৰাজনৈতিক নেতাসকলেও কমিশন লাভ কৰে বুলি চৰ্চা লাভ কৰি আহিছে আপোনালোকে চাই আছে নৰ্থ ইষ্ট নাও যদি ফেসবুকত চাই আছে আমাৰ ফেসবুক পেজ নৰ্থ ইষ্ট নাও লাইক কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট নাও সাবস্ক্ৰাইব কৰিব